কল্পনা কৰক আপুনি মাজনিশা এটা পাহাৰীয়া নিৰ্জন ৰাস্তাৰে ট্ৰাক চলাই গৈ আছে। আপুনি যোৱা 15 বছৰ ধৰি এই পথত গাড়ী চলাইছে আৰু ভূত-প্ৰেত বিশ্বাস নকৰে। কিন্তু হঠাৎ আপুনি অনুভৱ কৰিলে যে আপোনাৰ চলন্ত ট্ৰাকখনৰ কেবিনৰ ভিতৰত এক ঠাণ্ডা বতাহ সোমাই আহিছে, অথচ সকলো খিৰিকী বন্ধ আছিল। আপোনাৰ কাণৰ নিচেই ওচৰত কোনোবাই ফুচফুচাই ক'বলৈ ধৰিলে, তুমি মোক কিয় এৰি গ'লা, কিয়? আপুনি যেতিয়া ভয়তে কঁপি কঁপি আইনাখনত চাইছে, আপুনি দেখা পাইছে এজনী বগা কাপোৰ পিন্ধা ছোৱালী, যাৰ চকুৰ অংশ নাই, কেৱল দুটা গভীৰ কলা গাঁত। শ্বিলং হাইৱেৰ এইটো কেৱল এটা ভয়ংকৰ কাহিনী নহয়, ই এজন ট্ৰাক চালকৰ জীৱনৰ সেই আটাইতকৈ কলা নিশাৰ সত্য ঘটনা, যিটোৱে আজিও বহু লোকক সেই ৰাস্তাৰে ৰাতি পাৰ হ'বলৈ ভয় খুৱাই দিয়ে। ৰাতিৰ নিস্তব্ধতা, চাৰিওফালে গভীৰ কুঁৱলী আৰু পাহাৰৰ ভাঁজত লুকাই থকা এক অজান আতংক। ৰাজেন নামৰ এজন অভিজ্ঞ ট্ৰাক চালকৰ বাবে সেই ৰাতিটো আছিল এক সাধাৰণ যাত্ৰাৰ দৰে। কিন্তু গুৱাহাটীৰ পৰা শ্বিলঙলৈ যোৱা সেই 1:45 সময়খিনি তেওঁ জীৱনৰ সকলো ধাৰণাই সলাই পেলালে। ৰাস্তাৰ মাজত থিয় হৈ থকা সেই ৰহস্যময়ী ছোৱালীজনী কোন আছিল? তাইৰ চকুহাল কিয় সম্পূৰ্ণ কলা আছিল? ট্ৰাকখনৰ দৰ্জাত সেই গভীৰ নখৰ দাগবোৰ ক'ৰ পৰা আহিছিল? এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ লুকাই আছে শ্বিলং হাইৱেৰ সেই অভিশপ্ত নিশাটোত, য'ত আজিও বহু চালকে সেই একেই দৃশ্য দেখা বুলি দাবী কৰে। শ্বিলং হাইৱে এইটো কেৱল এটা পথ নহয়, ই এক এনেকুৱা ঠাই য'ত সপোন আৰু বাস্তৱৰ মাজৰ সীমাৰেখাডাল ধূসৰ হৈ পৰে। এই কাহিনী কোনো কল্পনা নহয়, ই এজন মানুহৰ জীৱনৰ আটাইতকৈ ভয়ংকৰ অভিজ্ঞতাৰ এক জীৱন্ত দলিল। এজন মানুহ যিয়ে আগতে ভূত-প্ৰেত বা অলৌকিক শক্তিত কেতিয়াও বিশ্বাস কৰা নাছিল। তেওঁ আছিল এজন অভিজ্ঞ ট্ৰাক চালক, নাম ৰাজেন। 15 বছৰ ধৰি তেওঁ এই পাহাৰীয়া ৰাস্তাটোত গাড়ী চলাইছে। তেওঁৰ বাবে ৰাতিৰ আন্ধাৰ আছিল এক চিনাকি সংগী। কিন্তু সেই এটা নিৰ্দিষ্ট নিশাৰ অভিজ্ঞতাই তেওঁ জীৱন চিৰদিনৰ বাবে সলনি কৰি পেলালে। ৰাতি তেতিয়া প্ৰায় 1:45 হৈছিল। চাৰিওফালে নিস্তব্ধতা, কেৱল ট্ৰাকৰ ইঞ্জিনৰ শব্দ আৰু মাজে মাজে কুঁৱলীৰ আচ্ছাদন। ৰাজেনে গুৱাহাটীৰ পৰা শ্বিলঙলৈ জৰুৰী সামগ্ৰী লৈ আহিছিল। পাহাৰৰ মাজেৰে ট্ৰাকখন চলাই গৈ থাকোঁতে তেওঁ গম পোৱা নাছিল যে সেইদিনা আন্ধাৰত কিবা এটাই তেওঁলৈ অপেক্ষা কৰি আছে। হঠাৎ ট্ৰাকৰ হেডলাইটৰ পোহৰত তেওঁ ৰাস্তাৰ মাজত কিবা এটা থিয় হৈ থকা দেখিলে। গাড়ীৰ গতি ধীৰ কৰি তেওঁ ভালকৈ চালে, এগৰাকী ছোৱালী, বগা কাপোৰ পিন্ধা, চুলিবোৰে তেওঁ গোটেই মুখখন ঢাকি ৰাখিছিল। এনেকুৱা এক নিৰ্জন ঠাইত মাজনিশা এগৰাকী অকলশৰীয়া ছোৱালীক দেখি ৰাজেন আচৰিত হৈ গ'ল। তেওঁ ভাবিলে হয়তো ছোৱালীজনী কিবা বিপদত পৰিছে। তেওঁ হৰণ বজালে, কিন্তু ছোৱালীজনী লৰচৰ নকৰিলে। ৰাজেনে গাড়ীখন আৰু অলপ ওচৰলৈ লৈ গ'ল। যেতিয়া তেওঁ নিচেই কাষ পালে, ছোৱালীজনীয়ে লাহেকৈ মূৰটো দাঙিলে। সেই মুহূৰ্ততে ৰাজেনৰ তেজ যেন গোট পাৰি গ'ল। সেইখন কোনো মানুহৰ মুখ নাছিল। আটাইতকৈ ভয়ংকৰ আছিল তেওঁ চকুজুৰি, সম্পূৰ্ণ কলা। কোনো বগা অংশ নাছিল, কেৱল দুটা গভীৰ কলা গাঁতৰ দৰে চকুজুৰিৰে তেওঁ ৰাজেনৰ ফালে চাই আছিল। ৰাজেনৰ বুকু কঁপিবলৈ ধৰিলে। কিবা এটা অজান আশংকাত তেওঁ তৎক্ষণাত গাড়ীৰ গতি বঢ়াই দিলে। তেওঁ নিজকে বুজাবলৈ চেষ্টা কৰিলে যে হয়তো তেওঁ ভুল দেখিছে, হয়তো টোপনিৰ জালত চকুৰ ভ্ৰম হৈছে। কিন্তু ভয়টোৱে তেওঁক এৰি দিয়া নাছিল। গাড়ী চলি আছিল, কিন্তু তেওঁৰ মনটো স্থিৰ নাছিল। প্ৰায় 5 মিনিটমান পাছত তেওঁ যেতিয়া অভ্যাসগতভাৱে গাড়ীৰ পিছফালৰ আইনাখনত চালে, তেওঁ গোটেই দেহ কঁপিবলৈ ধৰিলে। সেই একেজনী বগা কাপোৰ পিন্ধা ছোৱালী এতিয়া তেওঁ চলন্ত ট্ৰাকখনৰ পিছফালে বহি আছে। গাড়ী চলি আছে, অথচ তেওঁ সুস্থিৰভাৱে তাত বহি ৰাজেনলৈ চাই আছে। ৰাজেনে ব্ৰেক মাৰিবলৈ চেষ্টা কৰিলে, কিন্তু ব্ৰেকে কাম নকৰিলে। ট্ৰাকখন যেন কোনোবা অদৃশ্য শক্তিৰ নিয়ন্ত্ৰণত আছিল। হঠাৎ
ট্ৰাকৰ কেবিনৰ ভিতৰত এক তীব্ৰ ঠাণ্ডা বতাহ সোমাই আহিল। অথচ গাড়ীৰ সকলো খিৰিকী বন্ধ আছিল। ৰাজেনে স্পষ্টকৈ শুনিবলৈ পালে কোনোবাই যেন তেওঁ কাণৰ নিচেই ওচৰত ফুচফুচাই কৈছে, তুমি মোক কিয় এৰি থৈ গ'লা, কিয়? ৰাজেনে পাছফালে ঘূৰি চালে, কিন্তু তাত কোনো নাছিল। পুনৰ আইনাখনলৈ চাওঁতে তেওঁ হুঁচ উৰি গ'ল। সেই ছোৱালীজনী এতিয়া কেবিনৰ ভিতৰত। তেওঁ হাতবোৰ অস্বাভাৱিকভাৱে দীঘল হৈ আছিল। মুখখন আছিল বিকৃত আৰু ভয়ংকৰ। সেই দৃশ্যটো সহ্য কৰিব নোৱাৰি ৰাজেনে চিঞৰি উঠিল। ঠিক সেই সময়তে ট্ৰাকখন নিজে নিজে ৰাস্তাৰ কাষত ৰৈ গ'ল। ৰাজেনে এক পলকো চিন্তা নকৰি দৰজাখন খুলি বাহিৰলৈ দৌৰিলে। কিছু দূৰ গৈ তেওঁ যেতিয়া পাছলৈ ঘূৰি চালে, তাত একো নাছিল। সকলো আকৌ নিস্তব্ধ হৈ পৰিছিল। কিন্তু পিছদিনা পুৱা যেতিয়া তেওঁ নিজৰ ট্ৰাকখন লক্ষ্য কৰিলে, তেতিয়া তেওঁ যি দেখিলে সেয়া কোনো ভ্ৰম নাছিল। ট্ৰাকৰ দৰজাত আছিল গভীৰ নখৰ দাগ, যেন কোনো হিংস্ৰ প্ৰাণীয়েহে তাক আঁচুৰিছে। আৰু কেবিনৰ ভিতৰত পৰি আছিল এটা বগা কাপোৰৰ টুকুৰা। ৰাজেনে পিছত সেই অঞ্চলৰ স্থানীয় লোকৰ সৈতে কথা পাতি জানিব পাৰিলে যে বহু বছৰ আগতে সেই একে ঠাইতে এটা দুৰ্ঘটনাত এগৰাকী ছোৱালীৰ মৃত্যু হৈছিল। তেতিয়াৰ পৰাই বহু চালকে একেই ধৰণৰ অভিজ্ঞতাৰ সন্মুখীন হৈ আহিছে। আজিকালি ৰাজেনে সেই পথত গাড়ী চলালে ৰাতি কেতিয়াও নৰয়। তেওঁ এতিয়া সেই পথৰ পৰিচিত চালক, কিন্তু তেওঁ মনত সদায় এটা সাৱধান বাণী থাকে। আপুনি যদি কেতিয়াবা সেই শ্বিলঙৰ হাইৱেৰে মাজনিশা ভ্ৰমণ কৰে, তেন্তে মনত ৰাখিব, নিজৰ পিছৰ আইনাখনলৈ চাবলৈ নাপাহৰিব। যদি কোনোবা বগা কাপোৰ পিন্ধা অৱয়ব দেখে, তেন্তে গাড়ীখন কেতিয়াও নৰখাব, কাৰণ সেই এন্ধাৰত এনে কিছুমান শক্তি আছে যিবোৰে এতিয়াও নিজৰ উত্তৰ বিচাৰি ফুৰিছে।